আজি মূলত ৰাভা হাজং অট'নমাছ কাউন্সিলৰ পৰা এই বিত্তবৰ্ষৰ আমি কিছুমান অনুদান আঁচনি আমি আজি চেৰিমনিয়েল অনুদান ডিষ্ট্ৰিবিউশ্যন আমাৰ ইয়াত হৈছিল অনুদান। তাৰ ভিতৰত আমি 11টা বিভাগ আমি সাঙুৰি লৈছোঁ। 11টা বিভাগৰ ভিতৰত টোটেল আমি 257জন হিতাধিকাৰীক আমি বাছনি কৰি লৈছোঁ। আৰু হিতাধিকাৰীৰ ভিতৰত 57ৰ ভিতৰত আছে বিশেষকৈ যিসকল মেৰিটৰিয়াছ ষ্টুডেণ্ট আছে। আৰু মেৰিটৰিয়াছ ষ্টুডেণ্ট 3টা ভাগত আছে, বিশেষকৈ এজে হ'ল জেনেৰেল কেটেগৰী, এমং দ্য ৰাভাছ, এমং দ্য ট্ৰাইবেল। যিসকল ক্ৰিটিকেল ডিজিজ বেমাৰ আছে তাৰ সেইটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আমি তাত দিছোঁ তেখেতসকলক। মহা চেল্ফ হেল্প গ্ৰুপ মহিলাসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আমি গঠন কৰিছিলোঁ। তেখেতসকলক আমি 11টা অনুষ্ঠানে আমি তেখেতক আয়োজন আমি কৰিছোঁ। আমি গোটেই অঞ্চলটো চেৰিকালচাৰৰ কাৰণে সাংঘাতিক এটা অঞ্চল, ভাল অঞ্চল। সেইটোৰ কাৰণে চেৰিকালচাৰ যিসকল ৰিয়াৰাৰ আছে তেখেতসকলৰ কাৰণে আমি আঁচনিটো আমি আজি চেক ভিতৰত আমি কৰিছোঁ তেখেতসকলক। যিসকল শিপিনী আছে আমি শিপিনীসকলৰ কাৰণেও হেণ্ডলুম এণ্ড টেক্সটাইলৰ যিসকল শিপিনী আছে সেই শিপিনীসকলৰ কাৰণেও আমি ইয়াৰ আমি বিতৰণ আমি কৰিছোঁ। ৰাভা হাজং অট'নমাছ কাউন্সিলৰ ডিফাৰেণ্ট আমাৰ গ্ৰাম্য যি ক্ৰিয়া, সেই গ্ৰাম্য ক্ৰিয়া কৰিব যথেষ্ট পইচাৰৰ অনুভৱ বা প্ৰয়োজন তেখেতসকলৰ হয়। তেখেতসকলক কাৰোবাৰ 50,000 পৰা 1,20,000 টকালৈকে আমি তেখেতক অনুদান আমি বিতৰণ তেখেতসকলক আমি কৰিছোঁ। ইলেকশ্যনৰ ঠিক আগমুহূৰ্তত আমাৰ কিছুমান চেল্ফ হেল্প গ্ৰুপ, কিছুমান মহিলা, কিছুমান পুৰুষক বিভিন্ন ক্ষেত্ৰত স্কিলৰ সংক্ৰান্তত ট্ৰেইনিং হৈছিল। তেখেতসকলৰ চাৰ্টিফিকেট বা তেখেতসকলৰ টুল কিটছসমূহ আমি তেখেতসকলক আমি বিতৰণ আমি তেখেতসকলক আমি কৰিছোঁ। এই ধৰণে সামগ্ৰিকভাৱে আমি 257জনক আজি এই কাৰেণ্ট বিত্তবৰ্ষটো আমি অনুদান বিশেষকৈ চেৰিমনি ডিষ্ট্ৰিবিউশ্যন আমি তেখেতসকলক কৰোঁ, যাতে তেখেতৰ আৰ্থিকভাৱে সকাহ পায়, সুবিধা পায়। স্পৰ্টছ পাৰ্চনৰ ক্ষেত্ৰতো আছে তেখেতসকলক। গতিকে সামগ্ৰিকভাৱে ৰাভা হাজং অট'নমাছ কাউন্সিলে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰৰ উপৰিও যাতে এনেধৰণৰ ব্যক্তিগত গ্ৰুপত মহিলা গ্ৰুপসমূহক, খেলসমূহক সামগ্ৰিকভাৱে টানি কাউন্সিলখনক এটা অন্যান্য মাত্ৰা দিবৰ কাৰণে আজিৰ এই অনুদান বিতৰণী সভাটো, চেৰিমনিয়েল অনুদান বিতৰণী সভাটো আমি আয়োজন কৰিছিলোঁ। আৰু তাত এই 257গৰাকীক আমি আজি বিতৰণ কৰোঁ।